হয়, কৃষকৰ বাবে সুখবৰ উচিত মূল্য দি চৰকাৰে ক্ৰয় কৰিছে কৃষকৰ উৎপাদিত ধান আৰু ইয়াৰ অংশৰূপে আজি শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত অসম চৰকাৰৰ যি খাদ্য আৰু অসামৰিক যোগান নিগম আছে ইয়াৰ অধীনত যি ধান ক্ৰয় কেন্দ্ৰ এই ক্ৰয় কেন্দ্ৰ আজি মুকলি কৰিছে শোণিতপুৰৰ জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে। ঢেকীয়াজুলিস্থ যি অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান যি নিগম আছে ইয়াৰ অধীনত ধান ক্ৰয় কেন্দ্ৰ আজি মুকলি কৰিছে শোণিতপুৰৰ জিলা আয়ুক্ত অংকুৰ ভৰালী। আৰু আমি পোনে পোনে সেই দৃশ্যাংশ দেখুৱাইছোঁ কৃষকৰ যি উৎপাদিত ধান ন্যূনতম সমৰ্থন মূল্য 2300 টকা প্ৰতি কুইণ্টেল। আৰু যি ধান ক্ৰয় কেন্দ্ৰ এই ধান ক্ৰয় কেন্দ্ৰ আজি মুকলি কৰিছে শোণিতপুৰৰ জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে। আৰু আমি পোনে পোনে সেই দৃশ্যাংশ দেখুৱাইছোঁ। ইয়াত উপস্থিত আছে ঢেকীয়াজুলি সমজিলাৰ আয়ুক্ত দ্যুতিভা বৰা আৰু শোণিতপুৰৰ জিলা আয়ুক্ত অংকুৰ ভৰালী। কৃষকৰ যি উৎপাদিত ধান এই উৎপাদিত ধান উচিত মূল্যত চৰকাৰে ক্ৰয় কৰিছে অসম চৰকাৰৰ যি খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধীনত। আৰু ইয়াৰ অংশৰূপে আজি ঢেকীয়াজুলিৰ যি ধান ক্ৰয় কেন্দ্ৰ ঢেকীয়াজুলিৰ মিঠা মিশ্ৰিত ধান ক্ৰয় কেন্দ্ৰ আজি মুকলি কৰিছে শোণিতপুৰৰ জিলা আয়ুক্ত অংকুৰ ভৰালী। আৰু আমি পোনে পোনে সেই দৃশ্যাংশ দেখুৱাইছোঁ। প্ৰতি কুইণ্টেল 2300 টকা মূল্যত চৰকাৰে এই ধান ক্ৰয় কৰিব উচিত মূল্যৰ দি আৰু কৃষকসকল ইয়াৰ জৰিয়তে লাভান্বিত হ'ব। সমগ্ৰ ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ এই ধান ক্ৰয় কেন্দ্ৰ আৰু ইয়াত কৃষকসকলো উপস্থিত আছে, কৃষি বিভাগৰ লোক উপস্থিত আছে আৰু জিলা আয়ুক্ত অংকুৰ ভৰালী আৰু ঢেকীয়াজুলি সমজিলাৰ আয়ুক্ত দ্যুতিভা বৰাও উপস্থিত আছে। ইয়াৰ জৰিয়তে কৃষকসকল লাভান্বিত হ'ব, কিয়নো 2300 টকা প্ৰতি কুইণ্টেল মূল্যত কৃষকৰ উৎপাদিত ধান ক্ৰয় কৰিব চৰকাৰে। আমি কথা পাতিম জিলা আয়ুক্ত আছে অংকুৰ ভৰালীৰ তেওঁৰ সৈতে। হয়, আজি আমাৰ ঢেকীয়াজুলিৰ মিঠামত অৱস্থিত এই ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰা হৈছে। এইটো এটা বিশেষ দিন আৰু ইতিমধ্যে আমি আপোনালোকৰ জৰিয়তে সকলোকে জনাব বিচাৰিছোঁ যে এইবাৰ যিটো নিম্নতম সমৰ্থন মূল্য MSP বুলি কয় সেইটো এবাৰ 2300 টকালৈ বৃদ্ধি হৈছে। যোৱাবাৰ 2184 টকা আছিলে। আৰু আমি দেখিছোঁ যে আজি বহুখিনি খেতিয়ক আহিছে তেওঁলোকে ধান দিবৰ কাৰণে। ইয়াৰ এটাই উদ্দেশ্য অসম চৰকাৰৰ দ্বাৰা এই যি এটা বিশেষ পদক্ষেপ ইয়াৰ দ্বাৰা খেতিয়কসকল বিশেষভাৱে লাভান্বিত হৈছে আৰু তেওঁলোকে অতি সোনকালে এই ধানৰ মূল্য তেওঁলোকৰ নিজৰ বেংক একাউণ্টত জমা হৈ যায়। আৰু আমি সেইকাৰণে আহ্বান জনাইছোঁ যাতে সকলো খেতিয়কে কৃষি বিভাগৰ জৰিয়তে তেওঁলোকে পঞ্জীয়ন কৰে আৰু পঞ্জীয়ন কৰি আহি তেওঁলোকৰ নিকটৱৰ্তী যি ধান ক্ৰয় কেন্দ্ৰ বা PPC আছে তাত আহি পেলাই যাতে তেওঁলোকে ধান জমা দিয়ে। কাৰণ এই ধান জমা দিয়াৰ লগে লগে তেওঁলোকে এই চৰকাৰী যিটো ধান ক্ৰয় প্ৰক্ৰিয়া ইয়াৰ লগত জড়িত হোৱাৰ লগে লগে তেওঁলোকে অতি সোনকালে তেওঁলোকৰ তাৰ উচিত মূল্য পাবলৈ সমৰ্থ হ'ব। আৰু লগতে তেওঁলোক যাতে কোনো মধ্যভোগীৰ কবলত নপৰে সেইটো মই আহ্বান জনাইছোঁ। আৰু এই সুন্দৰ প্ৰক্ৰিয়াটোৰ লগত তেওঁলোকক সকলো খেতিয়কক যোগ দিবৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। কি ক'ব বাইদেউ? মাননীয় আয়ুক্ত মহোদয়ে কৈছে তো নতুন আমাৰ যিহেতু আছে ধান ক্ৰয়বিলাক যাতে ৰাইজলৈ আহ্বান থাকিলে যে সাফল্যতাৰ যাতে সহযোগিতাৰে সমাপ্ত দেখা যায় ইয়াৰ পৰা বাহিৰত ধান গুচি যায়, কিবা ব্যৱস্থা ল'ব? ডেফিনেটলি ইয়াতে আমাৰ যোনখন পেডি প্ৰকিউৰমেণ্টৰ যোনখন কমিটি আছে তাতে অলৰেডি আমাৰ আৰক্ষী বিষয়াসকলো আছে অন্তৰ্ভুক্ত। তেওঁলোকক আমি এনেকুৱা অসুবিধা হ'লে জনাই দিম আৰু আপোনালোকেও সেইটো সময়ত আমাক খা খবৰ দিবা, সহায় সহযোগ কৰিব। লক্ষ্য কিমান লৈছে ধান ক্ৰয়? ইয়াতো 7,000 MT বুলি কৈছোঁ, তো চেষ্টা কৰিম আমি এইখিনি শেষ কৰিবলৈ। হয়, নিশ্চয়কৈ এনেধৰণে আজি ঢেকীয়াজুলিত মুকলি কৰা হ'ল ধান ক্ৰয় কেন্দ্ৰ আৰু 7,000 মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য লোৱা হৈছে কৃষি বিভাগৰ আজি অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ জৰিয়তে। আৰু ঢেকীয়াজুলিত জিলাখনৰ ভিতৰতে এই ধান ক্ৰয় কেন্দ্ৰ আজি মুকলি কৰা হ'ল।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।